আজিকালি আপোনালোকে জেওৰা দিয়ে বা তাঁতি দিয়ে বা আপোনালোকে যি চেকুৰা দিয়ে টিঙৰ বেৰ দিয়ে কিন্তু আপোনালোকে তাতকৈ যদি অকমান যদি খৰচ কৰে অলপমান খৰচ কৰিলে আপোনালোকে এনেকুৱা ধৰণৰ গপচ কোৱালিটি ৰেডিমেড বাউণ্ডাৰী ৱাল আপোনালোকে আপোনালোকৰ ঘৰত লগাব পাৰিব টিন লগাওতে অলপমান খৰচ কৰিলে এটো লগাই দিম এটা বিম দিছে এফালে আপোনালোকে দেখা দিও মছলা বনাই আছে একদম মছলা পুৰা আনি আছে ৰেডিমেড বাউণ্ডাৰী ৱাল এতিয়া ইটাত যি ৱাল আছে তাতকৈ বহুতে মজবুত যত্ন কৰি ধুনীয়াকে তেওঁলোকে যেহেতু এই কামখিনি ধুনীয়াকে কৰি আছে বিম দি আছে এটো চাইলে তলত বিম দিয়া আছে ন জাস্ট লগাইছো এতিয়া জাস্ট লগাইছে উঠি দেখুৱাই দিব আকৌ জাম আছে জাম দিম আচ্ছা আচ্ছা এটা কাম মানে আৰু আছে আচ্ছা আচ্ছা ভাল কাম আছে আৰু বহুত নমস্কাৰ আজি আপোনালোকক একদম বেটিকমি আৰু ধামাকা ভিডিও এটা লৈছো কাৰণ সকলোৱে ভাবি থাকে যে এনেকুৱা ৱাল দিবলৈ মই কিন্তু আপোনালোকক এনেকুৱা এটা আজি ভিডিও দেখাব ওলাইছো আপোনালোকে মোৰ পিছফালে দেখিছে একদম পুৰা ৰেডিমেড বাউণ্ডাৰী ৱাল লগাই আছে আজিৰ যুগত আপোনালোকে যদি ইটাৰে খৰচা যদি ৱাল দিয়ে তেনেহলে আপোনালোকে বহুত টকা খৰচা হয় কিন্তু মই আজি আপোনালোকক এনেকুৱা জেগাত লৈছো সাইডত যেহেতু এওঁলোকে ৰেডিমেড ৱাল বনাইছে অলপ ওচৰৰ পৰা দেখাই দিব যত্ন কৰিম এইবিলাক পুৰা ৰেডিমেড ৱাল পুৰা প্ৰস্তুত কৰি আছে আৰু আপোনালোকে যে এনেকে মই চাব পিছত মই চাইছো যেহেতু বহুতে গপচ হয় আপোনালোকে দেখিব পাৰিছে আৰু এফালে একদম পুৰা ৰেডিমেড ৱাল পুৰা লগাই আছে গোটেইখিনি কথা পাতিম কিমান খৰচা হয় কিমান কমত আপোনালোকে লগাব পাৰিব কিমান একদম ইটাতকৈ আধাতকৈ এটা 60-70% ডিছকাউণ্টত আপোনালোকে এই ৱালসমূহ লগাব পাৰিব একদম বহুতে গপচ কোৱালিটি ইয়াৰ যিজন আছে তেওঁ লগাই আছে তেওঁৰ লগত কথা পাতিম দাদা এই পুৰা লগাই আছে আৰু লগাই আছে আচ্ছা এয়া দেখিব পাৰিছে অলপ ওচৰৰ পৰা ধুনীয়াকে দেখাই দিব যত ওচৰলৈ আহক ধুনীয়াকে একদম পুৰা লগাই আছে পুৰা লগাইছে বহুত হেভি ন বহুত হেভি আচ্ছা আচ্ছা দাদা নমস্কাৰ আচ্ছা তে আজি আপোনালোকৰ ইয়াত আহিলো যে দেখিছো পুৰা ৱাল লগাই আছে একদম কিমান বিঘা মাটি কাম কৰি আছে আপোনালোকে আপোনাৰ 1 বিঘা মাটি আছে 1 বিঘা মাটি কাম কৰি আছে আচ্ছা তে এইখিনিত এটা কথা সুধো দেই এই ৱাল খিনি গপচটো কেনেকুৱা হয় গপচ আপোনাৰ বহুত গপচ হ'ব এটো মই লাত মাৰি দেখুৱাই আছো মানে কোনো কেটকুট কৰিব নোৱাৰে আৰু এতিয়া জাস্ট লগাইছো এতিয়া হয় হয় জাম দিয়া নাই আকৌ পুটিং মাৰিম সিমেন্ট লগাম এইবিলাক পুৰা ফিটিং হে কৰি আছে ন ইয়াত মানে আৰু কাম বাকি আছে আৰু বহুত বাকি আছে আচ্ছা 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 তে আজিকালি জাম হ'ব আকৌ সিমেন্ট লগাব সাইডত সিমেন্ট লগাব প্লেন হ'ব আচ্ছা সিমেন্ট লগাব আছে মানে তে এইখিনতে এটা কথা সুধো দেই আজিকালি ইটাৰে ৱাল যে বহুতে এৰি পেলাইছে ইটাৰে ৱাল নিদিয়া হৈ গৈছে কাৰণ এনেকুৱা গপচ কোৱালিটি ৱাল পাই গৈছে আপোনালোকে এটা কথা কৈছো যদি এই বিঘা মাটিত ইটাৰে ৱাল দিয়ে কিমান যাব আৰু এনেকুৱা ৱাল দিলে কিমান যাব আপোনাৰ যেটো 1 বিঘা মাটি বাউন্ডাৰি দিছো হয় এটো আপোনাৰ ম্যাক্সিমাম মিটাৰ মাৰিলে 5 ৰ পৰা 6 লাখ টকা গলে হয় 6 লাখ টকা যাবগো হয় আমাৰ 2 লাখ টকাত ফিনিশিং হৈ আছে 2 লাখ টকাত ফিনিশিং হৈ আছে তাৰ মানে 4 লাখ টকা বাছি গল লাস্টিং হৈ আছে এটো আচ্ছা আপোনালোকে দেখিব পাৰিছে একদম বহুতে গপচ আপোনালোকে এইবিলাক যদি চাব বিচাৰে একদম বহুত গপচ আপোনালোকে এইবিলাক দেখিব পাৰিছে মই দেখাইছো জাস্ট লগাইছো এতিয়া জাস্ট লগাইছে উঠি দেখুৱাই দিব আকৌ জাম আছে জাম দিম আচ্ছা আচ্ছা এটা কাম মানে আৰু আছে আচ্ছা আচ্ছা ভাল কাম আছে আৰু বহুত দেখো চাওক একদম পুৰা গপচ আপোনালোকে দেখিব পাৰিছে একদম মই যদি জাম হ'ব আকৌ এটো প্লেনত সিমেন্ট লগানো হ'ব হয় হয় আকৌ হেৰি হ'ব আচ্ছা আচ্ছা আৰু এফালে আগলৈ অলপ দেখাই দিব যত্ন কৰি ধুনীয়াকে তেওঁলোকে যেহেতু এই কামখিনি ধুনীয়াকে কৰি আছে বিম দি আছে এটো চাইলে তলত বিম দিয়া আছে ন আচ্ছা আপোনালোকে দেখিব পাৰিছে এইবিলাক অলপ ওচৰৰ পৰা জুম কৰি দেখাই দিব যত্ন কৰিম এই ৱাল সমূহৰ তলত আপোনালোকে এনেকুৱা গপচ কোৱালিটি একদম বিম দিয়া আছে বিমৰ ওপৰত খুঁটা আছে খুঁটাৰ ওপৰত তেওঁলোকে এইটো ৱাল সমূহ ধুনীয়াকে প্ৰস্তুত কৰিছে অলপ আগত গৈ ধুনীয়াকে দেখাই দিবলৈ যত্ন কৰিম দাদা এইফালে একদম পুৰা কাম ফিনিশিং অলপ হৈ গৈছে নেকি এইফালে ফিনিশিং হৈ গৈছে এইফালে ফিনিশিং মানে সিমেন্ট লগানো বাকি আছে বাকি মানে যেটো পুটিন টাইপৰ মানে কাটি দিয়া যায় এটো কাটিব বাকি আছে সিমেন্ট লগাই দিম সিমেন্ট লগাইলে বাকি আছে আচ্ছা তে এইখিনি মানে পুৰা একদম ফিনিশিং এইফালে যদি অলপ দীঘল কৰি দেখাই দিব যত্ন কৰো জাম হৈ গৈছে আৰু নলয় হয় এটো মানে পুৰা গপচ আৰু এইবিলাক চাওক আপোনালোকে হিলাব নোৱাৰিব আপোনালোকে একদম বহুতে হেভি কোৱালিটি তে এতিয়া বহুতে চাওক আগৰ পৰা বহুতে ইটাৰে যি আছিল ইটাৰে ৱাল দি আছিল কিন্তু ইটাৰে এটো বহুত দাম এটা ইটা 11 টকা 12 টকা হৈ যায় 12 টকা হয় এটো তো আপোনাৰ ইমান টকা খৰচ নহয় মজবুত তো হে ইমানে মজবুত আচ্ছা তে আপোনালোকে মজবুতে হ'ব হয় আপোনালোকে কিবা গ্যাৰান্টি ওয়াৰেন্টি দি এনেকুৱা ৱাল আছে আপোনাৰ বিম দেওয়া থাকিলে আপোনাৰ 40-50 বছৰলৈকে কোনো বিন্দাস মানে 40-50 বছৰলৈকে বিন্দাস টেনচনই নাই আচ্ছা 40-50 বছৰলৈকে আপোনালোকে এনেকুৱা ধৰণৰ ৱাল সমূহ আপোনালোকে ধুনীয়াকে লগাব পাৰিব একদম বহুতে হেভি কোৱালিটি ৱাল আপোনালোকে দেখিব পাৰিছে আৰু ইয়াৰ ভিতৰত বিম থাকিলে ৰড দিয়া হৈছে নে ইয়াৰ ৰড দিয়া হৈছে নে এটো খুটাৰ ভিতৰত আপোনাৰ 8 mm ৰড আছে 8 mm ৰড দিয়া আছে তিনটা কৈ আছে আচ্ছা আচ্ছা তে দেখিব পাৰিছে এফালে একদম প্লেটৰ ভিতৰত আপোনাৰ 6 mm ৰড আছে 12টা কৈ 6 mm ৰড দিছে 12 ডাল ৰড দিছে 12 ডাল দিছে আচ্ছা মই বহুত শুনিছো 9 ডাল দি আপুনি 12 ডাল ৰড দিছে এফালে মানুহ বহি আছে আপোনালোকে কেটকুট নহয় মানে আপোনালোক পুৰা এফালে দেখিছে
আপোনালোকে লগাই আছে নেকি লগাই আচ্ছা এইবিলাক মানে পুৰা ফিনিশিং দি আছে আৰু ফিনিশিং দি আছো আচ্ছা আচ্ছা এতিয়া মানে আপোনাৰ ধৰক না এইটো কাম মানে অকমান বাকি আছে এইটো আৰু এতিয়া আকৌ গৈ পেলাই আনিম আকৌ গৈ আনিব মাল আৰু লগাই থাকিম আপোনালোকে যে ৱাল বিলাক বনাই আছে আপোনালোকৰ কিবা ভেজাল চেজাল আছে নেকি কিবা চাহ তাপানা ভাত চাত দিয়া নাই নালাগে আমাৰ ধৰক না এতিয়া ধৰক না আমাৰ যেটো আমাক হেৰি আছে মহাজন আছে সিহঁতে চাহ তা কিবা লাগে সিহঁতে দি আছে কিন্তু ঘৰ মালিকে একো নালাগে খালি পানীটো দিলেই হ'ল সিহঁতে কিবা আপত্তি কৰিলে দিব পাৰে নহলে আমাৰ নালাগে আচ্ছা তাতে একদম নিশ্চিন্ত মানে আপোনালোকে কৰিব পাৰিব এইবিলাক দেখিছে একদম বহুতে গপস কোৱালিটি একদম পুৰা খুঁটাবিলাক প্ৰস্তুত কৰিছে বিম মাৰি দেখুৱাই দিয়ক এইবিলাক মেৰটো এইফালে একদম বহুত আঁতৰলৈকে দেখিব পাৰিছে একদম পুৰা ৰেডিমেড বাউণ্ডাৰী ৱালত তেওঁলোকে এটা কম্পাউণ্ডটো গোটেইটো বেৰি দিছে আপোনালোকে দেখিব পাৰিছে অলপ ওচৰৰ পৰা দেখা দিম এইবিলাক পুৰা বিম দিয়া হৈছে আপোনালোকে দেখিব পাৰিছে ইয়াত পুৰা বিম দি বনাইছে ন আপোনালোকে বিম দি বনাইছে মজবুতটো বেছি হয় নেকি মজবুতটো বেছি আছে এইটো চাওক আপোনালোকে কিমান হেভি এটা বিম দিছে এইফালে আপোনালোকে দেখা দিও মছলা বনাই আছে একদম মছলা পুৰা আনি আছে ৰেডিমেড বাউণ্ডাৰী ৱাল এতিয়া ইটাত যি ৱাল আছে তাতকৈ বহুতে মজবুত ৱাল আপোনালোকে দেখিব পাৰিছে তাত এইবিলাক পুৰা একদম বিম দি পুৰা খুচি মানে গপচটো ভাল কৰিছে ন আৰু ইয়াৰ ৰড দিয়া হৈছে ন বিমত অলপ ৰড খিনি দেখাই দিব যত্ন কৰি ৰড আছে আপোনাৰ ভিতৰত এইটো চাওক চাৰিটাকৈ ৰড আছে চাৰিটা ৰড আছে ন আচ্ছা আচ্ছা দেখিব পাৰিছে ৰিং আছে আপোনাৰ ছটাকৈ ৰিং আছে এইটো ভিতৰত আচ্ছা আচ্ছা মানে বিমটো দিলে গপচটো বেছি হয় আৰু কিছুমানে যদি দিব নিবিচাৰে নিদিলেও নাই নিদিলেও হ'ব দিলে মানে গপচটো বেছি হয় তেনেহলে আৰু গপচটো বেছি হ'ব আচ্ছা 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 আপোনালোকে দেখিব পাৰিছে একদম পুৰা মছলা একদম ঢালি আছে এইটো চাওক একদম পুৰা হেভি কোৱালিটিত তেওঁলোকে বনাইছে আপোনালোকক যদি মই দেখাব চেষ্টা কৰো এইফালে যদি আপোনাক ঘূৰাই দিওঁ কেমেৰাটো এইফালে একদম বিশাল এটা এৰিয়া 1 বিঘা মাটি তেওঁলোকে এনেদৰে ৰেডিমেড বাউণ্ডাৰী ৱাল দি আছে এইফালে যদি দেখিব পাৰিছে একদম বিশাল 1 বিঘা মাটিত আপোনালোকে ৰেডিমেড বাউণ্ডাৰী ৱাল দি আছে আৰু একদম বিম দি এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল দি আছে আৰু আপোনালোকে যদি ভাবি আছে যে ৱাল দিম ভয় খাইছে ইটাৰে ৱাল দিলে আপোনালোকৰ বহু টকা খৰচা হ'ব 5 লাখ 6 লাখ টকালৈকে খৰচা হৈ যায় কিন্তু আপোনালোকে এতিয়া সেই একে কোৱালিটি ৰেডিমেড ৱাল যদি আপোনালোকে লগায় মাত্ৰ 2 লাখ টকাৰে আপোনালোকে এনেকুৱা ধৰণৰ ৰেডিমেড ৱাল আপোনালোকে ঘৰত লগাব পাৰিব আৰু আপোনালোকেতো একদম পুৰা গপচ বনাইছে লগতে এটা কথা সুধো গেৰেণ্টি ৱাৰেণ্টি কথা আহি পৰে যে আপোনালোকে এনেকুৱা ৱালসমূহ দিয়াৰ পিছত কিমান দিনলৈকে আপোনালোকে গেৰেণ্টি দিব পাৰে বিম দেৱা আছে এইটো আপোনাৰ 40-50 বছৰলৈকে ফুল গেৰাণ্টি থাকিব 40-50 বছৰলৈকে গেৰাণ্টি আচ্ছা তাই দেখিব পাৰিছে একদম পুৰা মছলা ঢালি আছে এইফালে আৰু এইফালে একদম পুৰা বিম ঢালি আছে তে আপোনালোকে এতিয়া অসমৰ বিভিন্ন প্ৰান্ততে গৈ বনাব পাৰিবনে কোনো জায়গাত যাব পাৰি একদম আপাৰ আসাম ডিব্ৰুগড় তিনচুকীয়া শিৱসাগৰ একদম এভৰিথিং যোৰহাট গৈ বনাই থৈ আপোনালোকে দেখিব পাৰিছে একদম পুৰা এইবিলাক দাদা ফিনিশিং খন দি আছে ন আচ্ছা এইটো চাওক একদম কেনেকুৱা হেভি কোৱালিটি 3 জনকৈ মানুহ তেওঁলোকে ইয়াত ব্যৱহাৰ হৈছে একদম বহুতে এখন প্লেট বহুত ওজনৰ প্লেট একদম কাৰণ বহুত গপচ হয় এইবিলাক দেখিব পাৰিছে একদম 3 জনকৈ মানুহে পুৰা লগাই আছে ন আচ্ছা আচ্ছা এইটো ইয়াত মানে অলপ ফিনিশিং কাম বাকি আছে খালি সিমেন্ট লগাম আৰু আচ্ছা একদম লেভেল কৰি দিম সিমেন্ট লগাই ইয়াত সিমেন্ট লগাম হয় বাকি জাম হোৱা নাই এতিয়া তথাপিও এনেকুৱা ষ্ট্ৰং আছে বহুত গপচ আপোনালোকে সাউন্ডটো শুনিলে গম পাব একদম বহুত গপচ আপোনালোকে দেখিব পাৰিছে আৰু এইখিনিতে এটা কথা সুধো দেই দাদা মানে আজিকালি বহুতে তাঁতিৰ বা চেকুৰা বা টিঙৰে বেৰ দি থৈ দিয়ে কিন্তু সেইবিলাক বস্তু আপোনালোকে ছমাহ হৈ নাযায় অলপমান খৰচ কৰিলে এইটো লগাই দিব পাৰিম এইটো লগাই দিব পাৰিব তিন লগাওতে অলপমান খৰচ কৰিলে এইটো লগাই দিম ডাইৰেক্ট আজিকালি আপোনালোকে জেওৰা দিয়ে বা তাঁতি দিয়ে বা আপোনালোকে যি চেকুৰা দিয়ে টিঙৰ বেৰ দিয়ে কিন্তু আপোনালোকে তাতকৈ যদি অকমান যদি খৰচ কৰে অলপমান খৰচ কৰিলে আপোনালোকে এনেকুৱা ধৰণৰ গপচ কোৱালিটি ৰেডিমেড বাউণ্ডাৰী ৱাল আপোনালোকে আপোনালোকৰ ঘৰত লগাব পাৰিব এতিয়া গোটেই ভিডিঅ'টো অলমোষ্ট দেখাইছো গোটেই বাউণ্ডাৰীটো ধুনীয়াকৈ আপোনালোকক দেখাইছো আপোনালোকে যদি এতিয়া ভাবি আছে যে আপোনালোকৰ ঘৰত চৌহদত এটা ধুনীয়াকৈ সুন্দৰকৈ এনেকুৱা ধৰণৰ গপচ কোৱালিটি ৰেডিমেড বাউণ্ডাৰী ৱাল লগাম বুলি ভাবিছে তেনেহ'লে স্ক্ৰীনত যিটো নাম্বাৰ ওলাইছে তাত যোগাযোগ কৰক ডেছক্ৰিপশ্যনত আপোনাৰ নাম্বাৰটো মই ধুনীয়াকৈ দি দিম আপোনাৰ ডেছক্ৰিপশ্যনত আপোনাৰ লগত যোগাযোগ কৰিব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন কৰিলে আমাৰ ভিডিঅ' চাই যদি ফোন কৰে ক'ব যে চাহিদৰ ভিডিঅ' চাই যদি ফোন কৰিছে ডিসকাউন্ট কিবা এটা কৰি আপুনি ধুনীয়াকৈ ৱাল লগাই দিব এতিয়া কথা বলিম যি এই চৌহদটো যোনে এই বাউণ্ডাৰী ৱাল লগাইছে দাদা নমস্কাৰ ভালনে আপোনাৰ তে আপুনি এই গোটেই চৌহদত আপুনি লগাইছে মানে বাউণ্ডাৰী ৱাল আচ্ছা তে আপুনি ইয়াৰ কিমান মাটি আছে আপোনাৰ 1 বিঘা মাটি আচ্ছা আপুনি 1 বিঘা মাটি যে মানে ৱাল লগাইছে আপুনি ভাল পাইছে নে বস্তুটো কেনেকুৱা গপচটো কেনেকুৱা পাইছে ভালেই পাইছো মই ভালেই পাইছে ন আচ্ছা তে আপুনি যদি ইটাৰে দিয়া হেতেনটো বহুত খৰচা হৈ যায় এতিয়া কিন্তু ৰেডিমেড বাউণ্ডাৰী ৱাল তাতো আধাতকৈ আধা আপোনালোকে পাই গৈছে হয় মিনিমাম খৰচাত আপোনালোকে হৈ গৈছে তে আপুনি আৰু গ্যাৰান্টি ওয়াৰেন্টি তেওঁলোকে ধুনীয়াকৈ দিছে নে আপোনাক তাতে কৈছে যে 20 বছৰলৈকে কোনো চিন্তাই কৰিব নালাগে তে চাওক 20 বছৰলৈকে তেওঁ যোনে লগাইছে স্বত্বাধিকাৰী তেওঁকো সুধিছো তেওঁ কৈছে যে 20 বছৰলৈকে কোনো ধৰণৰ চিন্তা নকৰাকৈ এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল লগাব পাৰিব তে আপোনালোকে যদি ভাবিছে আপোনালোকে ৰেডিমেড বাউণ্ডাৰী ৱাল লগাম বুলি তেনেহ'লে লগাওক দেৰি নকৰিব স্ক্ৰীনত ওলাই থকা নম্বৰত এতিয়া আপোনালোকে যোগাযোগ কৰক